নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী সোণাৰীৰ সিনিয়ৰ ৰাজ্যিক ফুটবলত অপ্ৰীতিকৰ পৰিস্থিতি গুৱাহাটীৰ খেলুৱৈ প্ৰশিক্ষকক মাৰপিট দৰ্শকৰ গুৱাহাটীৰ খেলুৱৈৰ প্ৰত্যাক্ৰমণত আহত হৈছে সোণাৰীৰ ফুটবল প্ৰেমী আহত হৈছে গুৱাহাটীৰ প্ৰশিক্ষক বিজয় সোণোৱাল ফিজিঅ' কোচ চক্ৰৱৰ্তী আৰক্ষীয়েও ফুটবলাৰক মাৰপিট কৰাৰ অভিযোগ সোণাৰীত ওদালগুৰি আৰু গুৱাহাটীৰ মাজত অনুষ্ঠিত হৈছিল সিনিয়ৰ ফুটবলৰ ছেমি ফাইনেলখন ওদালগুৰিয়ে গুৱাহাটীক 1-0 গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল খেলৰ শেষত ৰেফাৰীৰ সিদ্ধান্তক গুৱাহাটীৰ প্ৰশিক্ষকে বিৰোধিতা কৰাক কেন্দ্ৰ কৰি মাৰপিটৰ সূত্ৰপাত ঘটে আৰক্ষী অধীক্ষকৰ হস্তক্ষেপত সামকাতে পৰিস্থিতিৰ মাৰপিটৰ ঘটনাত অসম ফুটবলৰ কোষাধ্যক্ষ হীৰেন গগৈ জড়িত থকাৰ অভিযোগ আৰু কাইলৈ হ'ব মীমাংসিত হোৱা এই খেলখনৰ ফাইনেল খেল আমাৰ সাংবাদিকে ইতিমধ্যে জানিবলৈ দিছে কাইলৈ হ'ব খেলখন আৰু ইতিমধ্যে তেওঁলোকে এটা মীমাংসাত উপনীত হৈছে সোণাৰীৰ সিনিয়ৰ ৰাজ্যিক ফুটবলত এইদৰে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটো প্ৰীতি ফুটবল এখনত কিদৰে অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ল তাকে লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে গুৱাহাটীৰ খেলুৱৈৰ প্ৰত্যাক্ৰমণত আহত হৈছে সোণাৰীৰ ফুটবল প্ৰেমীও আহত হৈছে গুৱাহাটীৰ প্ৰশিক্ষক বিজয় সোণোৱাল ফিজিঅ' কৌস্তভ চক্ৰৱৰ্তী আৰক্ষীয়েও ফুটবলাৰক মাৰপিট কৰাৰ অভিযোগ কিন্তু ইতিমধ্যে আমাৰ সাংবাদিকগৰাকীয়ে সেয়া নটচাট কৰিছে তেওঁ কৈছে তেওঁলোকক বুজাবৰ বাবে তেওঁলোকে আৰক্ষী কেৱল আগবাঢ়ি আহিছিল মাৰপিট কৰা নাই সোণাৰীত ওদালগুৰি আৰু গুৱাহাটীৰ মাজত অনুষ্ঠিত হৈছিল সিনিয়ৰ ফুটবলৰ ছেমি ফাইনেলখন ওদালগুৰিয়ে গুৱাহাটীক 1-0 গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে খেলৰ শেষত ৰেফাৰীৰ সিদ্ধান্তক গুৱাহাটীৰ প্ৰশিক্ষকে বিৰোধিতা কৰা কেন্দ্ৰ কৰি মাৰপিটৰ সূত্ৰপাত ঘটে আৰক্ষী অধীক্ষকৰ হস্তক্ষেপত সামকাতে পৰিস্থিতি মাৰপিটৰ ঘটনাত অসম ফুটবলৰ কোষাধ্যক্ষ লগতে কেইবাগৰাকীও লোক জড়িত থকাৰ অভিযোগ আছে বৰাকত অসমীয়া ভাষাৰ বেনাৰত ক'লা ৰং সনাৰ পিছতে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া শিলচৰত অসমীয়া ভাষাক অপমান কৰাৰ প্ৰতিবাদত বীৰ লাচিত সেনাই মচি দিলে বাংলা ভাষাৰ ফলক গুৱাহাটীত বাংলা ভাষাৰ ফলকত ক'লা ৰং সানি দিলে বীৰ লাচিত সেনাৰ সদস্যই বৰাকত অসমীয়া ভাষাৰ বেনাৰত ক'লা ৰং সনাৰ পিছতে এতিয়া ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ শিলচৰত অসমীয়া ভাষাক অপমান কৰাৰ প্ৰতিবাদত বীৰ লাচিত সেনাই মচি দিছে বাংলা ভাষাৰ ফলক গুৱাহাটীত বাংলা ভাষাৰ ফলকত ক'লা ৰং সানি দিছে বীৰ লাচিত সেনাৰ সদস্যই শিলচৰত অসমীয়া ভাষাৰ বেনাৰত ক'লা ৰং সনাৰ পিছত শিলচৰত লাগিল বাংলা ভাষাৰ বেনাৰ ৰাজ্য চৰকাৰে আঁৰিলে বাংলা ভাষাৰ বেনাৰ দুষ্কৃতিকাৰীয়ে মচি দিছিল অসমীয়া ভাষাৰ বেনাৰ বাংলা ভাষাতে লগালে চৰকাৰে জল জীৱন মিছনৰ বেনাৰ আমি দৃশ্য দেখুৱাম শিলচৰত অসমীয়া ভাষাৰ বেনাৰত ক'লা ৰং সনাৰ পিছত এতিয়া বাংলা ভাষাৰ বেনাৰ লগোৱা হৈছে ৰাজ্য চৰকাৰে আঁৰি দিছে বাংলা ভাষাৰ বেনাৰখন দুষ্কৃতিকাৰীয়ে মচি দিছিল অসমীয়া ভাষাৰ বেনাৰখন বাংলা ভাষাতে লগালে চৰকাৰৰ জল জীৱন মিছনৰ বেনাৰ জ্বলন্ত অঙঠাৰ ওপৰত মন্ত্ৰী অতুল বৰাৰ খোজ ডিফলো চাহ বাগিচাৰ উৰিয়া সমাজে আয়োজন কৰিছিল উষাখুতি পূজা প্ৰকৃতি ৰক্ষা আৰু জীৱকুলৰ মংগলৰ কামনাৰে এই পূজা অৰ্চনা কৰা হয় ৰাইজৰ অনুৰোধ ৰক্ষা কৰি জ্বলন্ত অঙঠাৰে পাৰ হ'ল মন্ত্ৰী অতুল বৰা ৰাজ্যবাসীৰ কুশল মংগল কামনাৰে পূজা অৰ্চনা কৰিলে মন্ত্ৰীগৰাকীয়ে জ্বলন্ত অঙঠাৰ ওপৰেৰে মন্ত্ৰী অতুল বৰাই খোজ দিয়া দেখিবলৈ পোৱা গ'ল ডিফলো চাহ বাগিচাৰ উৰিয়া সমাজে আয়োজন কৰিছিল উষাখুতি পূজা প্ৰকৃতিৰ ৰক্ষা আৰু জীৱকুলৰ মংগলৰ কামনাৰে এই পূজা অৰ্চনা কৰা হয় ৰাইজৰ অনুৰোধ ৰক্ষা কৰি জ্বলন্ত অঙঠাৰে পাৰ হ'ল মন্ত্ৰী অতুল বৰা এই দৃশ্য দেখুৱাইছোঁ ৰাজ্যবাসীৰ কুশল মংগল কামনাও কৰিলে আৰু সেইবাবে তেওঁ পূজা অৰ্চনাও আগবঢ়ালে মন্ত্ৰীগৰাকীয়ে নিউজ 18ৰ দৰ্শকক এই এক্সক্লুচিভ দৃশ্য দেখুৱাইছোঁ মন্ত্ৰী অতুল বৰাই এইদৰে জ্বলন্ত অঙঠাৰে পাৰ হোৱা দেখিবলৈ পোৱা গ'ল ৰাইজৰ অনুৰোধ ৰক্ষা কৰিছে আৰু বহু লোকবিশ্বাস আছে এই অঙঠাৰ ওপৰেৰে পাৰ হ'লে বহু অপায় অমংগল নাশ হয় সমাজৰ অপায় অমংগল নাশ হয় আৰু সকলোৱে এই অঙঠাৰে পাৰ হ'ব নোৱাৰে বুলিও লোকবিশ্বাস আছে কিন্তু মন্ত্ৰী অতুল বৰাক এই দুঃসাহসিক কাৰ্য কৰা দেখিবলৈ পোৱা গ'ল জ্বলন্ত অঙঠাৰ ওপৰেৰে মন্ত্ৰী অতুল বৰাই এইদৰে খোজকাঢ়ি পাৰ হোৱা দৃশ্যবন্দী হ'ল নিউজ 18ৰ কেমেৰাত ডিফলো চাহ বাগিচাত আয়োজিত উৰিয়া সমাজৰ
উষাখুটি পূজাত এইদৰে তেওঁ ভাগ লয়। মহানগৰীৰ লখৰাত ভুৱা চকুৰ চিকিৎসকক গ্ৰেপ্তাৰ। চিকিৎসকজনৰ নাম অমল শৰ্মা। দীৰ্ঘদিন ধৰি বেলতলাৰ মেগাভিজন হাউকুছিৰ ৰিয়েল লেন্সৰ পৰা চলাইছিল চকুৰ চিকিৎসা। ডাক্তৰ অভিজিৎ নেওগে দিয়া গোচৰ আৰু তথ্য প্ৰমাণৰ ভিত্তিত গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক অমল শৰ্মাক। চকুৰ বিভিন্ন চিকিৎসাৰ লগতে বিভিন্ন ধৰণৰ লেন্সৰ গ্লাছ প্ৰদান কৰি ৰোগীৰ জীৱনক লৈ হেতালি খেলি আহিছিল অমল শৰ্মাই। অমল শৰ্মাৰ বিৰুদ্ধে গড়চুক আৰক্ষী থানাত ৰুজু হৈছে গোচৰো। জনাইছো এক ডাঙৰ খবৰ, মহানগৰীৰ লখৰাত ভুৱা চকুৰ চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। চিকিৎসকজনৰ নাম অমল শৰ্মা। দীৰ্ঘদিন ধৰি বেলতলাৰ মেগাভিজন হাউকুছিৰ ৰিয়েল লেন্সৰ পৰা চলাইছিল চকুৰ চিকিৎসা। ডাক্তৰ অভিজিৎ নেওগে গোচৰ আৰু তথ্য প্ৰমাণৰ ভিত্তিত তেওঁ এক তথ্য দিছিল আৰু সেই তথ্যৰ ভিত্তিতে গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভুৱা চিকিৎসক অমল শৰ্মাক। চকুৰ বিভিন্ন চিকিৎসাৰ লগতে বিভিন্ন ধৰণৰ লেন্সৰ গ্লাছ প্ৰদান কৰি ৰোগীৰ জীৱনক লৈ হেতালি খেলি আহিছিল এইজন অমল শৰ্মাই। অমল শৰ্মাৰ বিৰুদ্ধে গড়চুক আৰক্ষী থানাত ৰুজু হৈছে গোচৰ। তেওঁ এজন পেচেণ্ট চাইছিলে। পেচেণ্টজন মোৰ এজন জুনিয়ৰ মানে কলিগ এজনৰ, তেওঁৰ মাক হয়। মাকক চাওঁতে সেই ল'ৰাজনে মোলৈ প্ৰেছক্ৰিপশ্যনখন পঠাই দিছিলে যে অকণ চাই দিব নেকি, প্ৰেছক্ৰিপশ্যনখন কিবা এইখিনি দৰৱ দিম নেকি মোৰ মাক। প্ৰেছক্ৰিপশ্যনখন যেতিয়া চাইছোঁ তেতিয়া মোৰ ডাউট হ'ল যে এইজনটো ডক্টৰ নহয় যেন লাগিছে। মানে ইনভেষ্টিগেশ্যন কৰিলোঁ, খুচৰিলোঁ নম্বৰ, নাম, ডিগ্ৰী, তেতিয়া গম পালোঁ যে ফেক। তেওঁ লিখি থৈছে তাতে ৱৰ্কছ ইন শংকৰদেৱ নেত্ৰালয়, অমল শৰ্মা। ফেচবুক পেজত লিখা আছে যে তেওঁ হেৰিত কাম। ডিমৌত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰিছে। নিৰ্বাচন সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে অখিল গগৈয়ে। আমি পোনপটীয়া সম্প্ৰচাৰলৈ লৈ যাম আপোনালোকক সংবাদমেলৰ মাজলৈ। ডিমৌত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে সংবাদমেল আয়োজন কৰিছে, আমি লৈ গৈছোঁ আপোনালোকক পোনপটীয়া সম্প্ৰচাৰত। ডিমৌ প্ৰেছ ক্লাবত আমি এই মুহূৰ্তত আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক কেইটামান কথা ক'বৰ কাৰণে এই মুহূৰ্তত এই সংবাদমেল আয়োজন কৰিছোঁ। শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, থাওৰা বিধানসভা সমষ্টিত আমাৰ যি নিৰ্বাচন চলি আছে, নিৰ্বাচনী প্ৰচাৰ চলি আছে, বিজেপি দলে আমাৰ কৰ্মীৰ ওপৰত সাংঘাতিক ধৰণৰ আক্ৰমণ আৰম্ভ কৰিছে। এই খবৰ অসমবাসী ৰাইজক জনাবৰ কাৰণে, এই খবৰ থাওৰাবাসী ৰাইজক জনাবৰ কাৰণে, এই খবৰ পৃথিৱীৰ সকলো গণতান্ত্ৰিক মানুহক জনাবৰ কাৰণে আমি আজি এই সংবাদমেল আয়োজন কৰিছোঁ। কিমান মানুহক আক্ৰমণ কৰিছে এই সম্পৰ্কে আটাইবিলাক খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিমধ্যে জনাইছোঁ। মই আপোনালোকক জনাব খোজোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এতিয়ালৈকে মই এই সন্দৰ্ভত অতি কমেও ছবাৰ এই সন্দৰ্ভত মই আপত্তি জনাইছোঁ যে থাওৰা বিধানসভা সমষ্টিত বিজেপিৰ নেতাসকলে ৰাইজৰ দলৰ কৰ্মীসকলৰ ওপৰত ব্যাপক ৰূপত আক্ৰমণ নমাইছে। মই যিটো ঘৰত ইয়াত ডিমৌত থাকোঁ, ওঝা বুলি এজন ব্যক্তিৰ ঘৰত থাকোঁ, তাৰ কাষতে আমাৰ শুকান পুখুৰী পঞ্চায়তটোত কালি সন্ধিয়া মই যেতিয়া প্ৰচাৰ অভিযান চলাই ঘূৰি আহিছোঁ, সেই সময়খিনিত শুকান পুখুৰীত আমাৰ যিটো নিৰ্বাচনী কাৰ্যালয় আছে কালি খোলা হৈছিলে। সেই নিৰ্বাচনী কাৰ্যালয়টোৰ যিজন তত্ত্বাৱধায়ক হবিবুল ৰহমান, তেওঁক কালি বিজেপি কৰ্মীয়ে আক্ৰমণ কৰি আহত কৰিছে, মাৰপিট কৰি আহত কৰিছে। আজি পুৱা 7:30 চুমনি গাঁও নাওজান তিনিআলিত শ্ৰী প্ৰফুল্ল পেগুৱে ৰাইজৰ দলৰ স্থায়ী কাৰ্যালয়লৈ আহি, নাওজান তিনিআলিত থকা আমাৰ কাৰ্যালয়লৈ আহি
মণ্টু কাৰ্ডং নামৰ আমাৰ যিজন নেতা স্থানীয় নেতা তেওঁৰ মণ্টু কাৰ্ডঙক প্ৰাণে মৰাৰ ভাবুকি দিছে আৰু আজিৰ ভিতৰত যদি গাঁওখন এৰি নাযায় তেতিয়াহ'লে মণ্টু কাৰ্ডঙক যিকোনো মুহূৰ্ততে হত্যা কৰাৰ ভাবুকি দিয়া হৈছে চুমনি গাঁৱত মই আকৌ এবাৰ কৰিছোঁ এই ঘটনাটো ঘটিছে চুমনি গাঁৱত নাওজান তিনিআলিত চুমনি নাওজান তিনিআলিত এই ঘটনাটো সংঘটিত হৈছে বিশেষভাৱে TMPKৰ নেতৃত্বত মিচিং অঞ্চলবিলাকত আমাৰ কৰ্মীবিলাকৰ ওপৰত যথেষ্ট পৰিমাণৰ অত্যাচাৰ চলোৱা হৈছে আমাৰ কৰ্মীৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰা হৈছে আমাৰ কৰ্মীক শাৰীৰিকভাৱে মাৰপিট কৰা হৈছে আৰু আমাৰ কৰ্মীক গাঁও এৰি পলাই যাবৰ কাৰণে ধমকি দিয়া হৈছে আৰু যদিহে গাঁও এৰি নাযায় তেতিয়াহ'লে হত্যাৰ ভাবুকি দিয়া হৈছে এই আটাইবিলাক কথা মই শিৱসাগৰৰ তত্ত্বাৱধায়ক মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুক জনাই আছোঁ এই আটাইবিলাক কথা মই TMPKৰ জেনেৰেল ছেক্ৰেটাৰী কেন্দ্ৰীয় জেনেৰেল ছেক্ৰেটাৰী ত্ৰিলক দলেক জনাই আছোঁ এই আটাইবিলাক কথা মই মন্ত্ৰী পীযুষ হাজৰিকাক জনাই আছোঁ আৰু এই আটাইবিলাক কথা মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো অৱগত কৰি আছোঁ আপোনালোকক সেইকাৰণে খুব স্পষ্টকৈ অসমবাসী ৰাইজক জনাব খুজিছোঁ যে বিজেপিয়ে থাউৰা বিধানসভা সমষ্টিত কেৱল টকা পোৱা নাই বিজেপিয়ে থাউৰা বিধানসভা সমষ্টিত সম্পূৰ্ণৰূপে গুণ্ডাগিৰি কৰিছে বিজেপিয়ে আমাৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰিছে মাৰপিট কৰিছে আমাৰ কৰ্মীৰ গাড়ী ভাঙি দিছে আৰু আমাৰ কাৰ্যালয়ৰ ওপৰত আক্ৰমণ কৰিছে আমাৰ দুটাকৈ কাৰ্যালয় ভাঙি দিয়া হৈছে আপোনালোকে জানে নাঙলমৰাত এটা কাৰ্যালয় আৰু ৰজাবাৰী পঞ্চায়তত এটা কাৰ্যালয় দুটা নঙলামৰা পঞ্চায়তত এটা কাৰ্যালয় আৰু ৰজাবাৰী পঞ্চায়তত এটা কাৰ্যালয় দুটা কাৰ্যালয় ইতিমধ্যে ভাঙি দিয়া হৈছে ৰাইজে আকৌ পুনৰ নিৰ্মাণ কৰি লৈছে কিন্তু দুটা আমাৰ নিৰ্বাচনী কাৰ্যালয় ভাঙি দিয়া হৈছে এই কথাকেইটা আমি জনাই ল'লোঁ আমি এই কথাবিলাকৰ এতিয়ালৈকে দুখন এজাহাৰো দিছোঁ কিন্তু আশ্চৰ্যজনকভাৱে পুলিচে ইয়াৰ ওপৰত কোনো একশ্যন লোৱা নাই পুলিচ আমাৰ ডিমৌ থানাত পুলিচে এই মুহূৰ্তলৈকে সম্পূৰ্ণৰূপে এই মুহূৰ্তলৈকে বিজেপিৰ পক্ষ গ্ৰহণ কৰিছে সেইকাৰণে এই মুহূৰ্তত নিৰ্বাচন আয়োগক আমি জনাব খোজোঁ যে নিৰ্বাচন আয়োগে এই সম্পৰ্কীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া আছিল ডিমৌৰ পৰা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সংবাদমেল নিৰ্বাচন সন্দৰ্ভত তেওঁ সংবাদমেল আয়োজন কৰিলে আৰু জনালে তেওঁৰ কি ক্ষোভ আপত্তি আছে সেই সন্দৰ্ভতো জনালে ডিমৌত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে পুনেলৈ ৰাওনা অসমৰ কংফু দল ২৭ অক্টোবৰৰ পৰা পুনেত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লাইভ আৱাৰত কৰোনাৰ শেহতীয়া খবৰ অসমত ক্ৰমাৎ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা শনিবাৰে পুনৰ ৩২৪ জন কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মহানগৰত আক্ৰান্ত হৈছে ৮৮ জন বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৩ জন কৰোনা আক্ৰান্তৰ ২৪ ঘণ্টাত আৰোগ্যৰ হাৰ ৯৮.৩৭%। দুৰ্গা পূজাৰ পিছৰে পৰাই ক্ৰমাৎ বৃদ্ধি হৈছে কৰোনাৰ সংক্ৰমণ পুনৰবাৰ জনাম অসমত কৰোনাৰ পৰিমাণ বৃদ্ধি হৈছে শনিবাৰে পুনৰ ৩২৪ জন কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মহানগৰতে আক্ৰান্ত হৈছে ৮৮ জন বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৩ জন কৰোনা আক্ৰান্তৰ ২৪ ঘণ্টাত আৰোগ্যৰ হাৰ ৯৮.৩৭%। দুৰ্গা পূজাৰ পিছৰে পৰাই ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ ৰাজ্যৰ পিছত এতিয়া বিশ্বৰ খবৰ জনাম বিশ্বৰ ৩খন দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণৰ হাৰ ৰাছিয়া চীন ইউক্ৰেইনত কৰোনাই লৈছে ভয়াৱহ ৰূপ ৰাছিয়াত এদিনত ১০৭৫ জনৰ লোকৰ কৰোনাত মৃত্যু হৈছে শনিবাৰে মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত ৰেকৰ্ড ভংগ কৰিছে ৰাছিয়াত এদিনতে ৩৭৬৭ জন কৰোনাত আক্ৰান্ত হৈছে কৰোনাত সংক্ৰমণৰ বৃদ্ধিৰ বাবে চীনে বাতিল কৰিছে সকলো বিমানৰ উৰণ
দেশখনৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ বাতিল কৰা হৈছে লগতে দেশখনৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে ইউক্ৰেইনতো এদিনত 23,785 জনৰ দেহত কৰোনাৰ অৱস্থিতি জানিব পৰা গৈছে দেশখনত এতিয়ালৈকে 614ৰো অধিক লোকে কৰোনাত আক্ৰান্ত হৈ মৃত্যু সাবটি লৈছে এয়া বিশ্বৰ খবৰ বিশ্বৰ তিনিখন দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ সেইকেইখন হৈছে ৰাছিয়া চীন আৰু ইউক্ৰেইন আৰু কৰোনাৰ খবৰেৰে সামৰিছো লাইভ আৱাৰ নমস্কাৰ মই ব্যৱহাৰ কৰোঁ